আৰু তো আৰু এইটো আমাৰটো সদায় লাখতি লৈ আহে লেচু পাৰিবৰ কাৰণে বদমাছ লেচু নালাগে নমস্কাৰ জনাইছো সকলোকে আৰু আজি যেহেতু 1 মে মানে মে ডে শ্ৰমিক দিৱস আৰু শ্ৰমিক দিৱস যেহেতু আজি আৰু কাম বন তেনেকে নাই আজি ঘৰতে আছো আৰু আজি ঘৰৰে কিছুমান লাগতিয়াল কাম আছে তেনেকুৱা কাম নহয় অলপ লাগতিয়াল কাম আৰু সেই লাগতিয়াল কামখিনি এতিয়া কৰিব বিচাৰিছো আৰু এফালে আমাৰ ধুনুটো বদমাছ কৰি আছে আৰু এফালে আমাৰ আনজনী ধুনু হৰমুনু আৰু এতিয়া চাও না কি কৰি আছে বদমাছ আৰু এতিয়া সেই কি লাগতিয়াল কামখিনি হেখিনি কৰি দিও আৰু বিশেষকৈ এই ইহতৰ কাৰণে ইহতে বহুত দুষ্ট আৰু সেই লাগতিয়াল কামটো এতিয়া কৰিব গৈ আছো ধুনু হৰমুনু চা আমাৰ হৰমুনু লাজতে লুকাই আছে হৰমুনু এই হাই কোৱা হৰমুনু হাই কোৱা হাই কোৱা নিদিটো হাই নিদো হাই কোৱা এই গাইস কাম দিছে হাই কোৱা আৰু এইটো হল আমাৰ পুৰণা আঠুৱা আৰু এই পুৰণা আঠুৱাটো এতিয়া এটা হট কামত ব্যৱহাৰ কৰিম বুলি ভাবিছিলো আৰু ঘৰত এনে পৰি আছিল আৰু গাইস লেসু হাই দিতাই তো কাম কৰিছে লেসু আমাৰ সবাই গাছ মানে আমাৰ এই লেচু গছজোপাত এইবাৰ যোৱাবাৰৰ তুলনাত এইবাৰ বহুত ফল লাগিছে বহুত লেচু আহিছে আৰু এই লেচুখিনি প্ৰায় ডাঙৰ হ'বলৈ ধৰিছে আৰু লেচু যেহেতু লুমালুমে লাগি আছে আৰু এই ইহঁতৰ কাৰণে বদমাছবিলাকৰ কাৰণে লেচু এনেকৈ ৰাখিব নোৱাৰি এই তলৰ পৰাই ঢুকি পায় আৰু ঢুকি পাই এনেকৈ ছিঙিব আহে আৰু ধনুৰ সমনীয়াবিলাক আহে আৰু তো আৰু এইটো আমাৰটো সদায় লাখতি লৈ আহে লেচু পাৰিবৰ কাৰণে বদমাছ লেচু নালাগে হা আৰু লেচু খুব চাপৰতে এনেকৈ উলমি আছে আৰু সৰু ল'ৰা ছোৱালীবিলাক আহি থাকে মাজে মাজে ছিঙিবলৈ হা আমান খৰিটো কোনটো এইটো ডাঙৰ হ'ব পৰা নাই ডাঙৰ হ'বতো আৰু এনেকৈ লেচু খুবেই ভাল লাগিছে লমালমে এনেকৈ লাগি আছে আৰু লেচুখিনি আঠুৱাৰে এইখিনি ঢাকি দিম বুলি ভাবিছো আৰু আজি তাকে কৰিম আৰু এফালে যদি চাই আৰু এফালে এনেকৈ লেচুখিনি খুবেই ধুনীয়াকৈ লাগিছে আৰু লেচুৰ জাতটো আমাৰ ভাল ডাঙৰ হয় হেতু আমাৰ এটুক লেচু লাগে বলে বদমাছ এতিয়া খাব পৰা হোৱা নাই ডাঙৰ হ'ব পকিব তাৰ পিছতহে বাইদে হাই তমন্তি মনো লেচু গাইস লেচু লাগিছে মানে মানুৰ উৎপাতৰ কাৰণে লেচু থবা নদে মান উৎপাত ডাঙৰ হৈ যায় আছে মানে মানুহগিলা চুৰ কৰিব আহিছে আৰু এতিয়া আঠুৱাটোৰ চাৰিটা কোণত এনেকৈ ৰছী বান্ধি ললো আৰু এতিয়া আঠুৱাটোৰে যিমানখিনি লেচু গাছটো ঢাকি দিব পাৰো সিমানখিনি ঢাকিবলৈ চেষ্টা কৰিম গাই আমাৰ ইটো দুইটা কাট উঠিছে দেখে কৰিছে কিতাপন আৰু ফলে থাকাই দিছে হেন লোক আৰু এফালে যদি চাই আমাৰ লেচু গছজোপাৰ তলৰ ফালে হয় নেকি চৌকা বনাইছে আৰু তলৰ ফালে যদি চাই তলৰ ফালে আঠুৱাখনেৰে এনেকৈ ঢাকি দিলো আৰু এতিয়া অন্তত তলৰ ফালে ওলমি থকা লেচুখিনি সৰু শিশুবোৰৰ পৰা বাচিব আৰু এতিয়া যদি চাই আমাৰ ইয়াতে চাওক লহপকৈ এইটো কি ধৰিব পাৰিছেনে এয়া চাওক এইটো এটা খুবেই ঔষধি লতা আৰু এইটো হল লহপকৈ কোমলীয়া পাত ওলাইছে আৰু এতিয়া খাম ৰব কি কৰিম আৰু এফালে যদি চাই নৰসিংহৰ পাত আৰু ভেদাইলতাৰ মিশ্ৰণ কৰি চাউল আৰু দালিৰ মিশ্ৰণেৰে এতিয়া পকৰি খাম আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল আৰু ঘৰৰ লাগতিয়াল কামখিনি কৰিলো মানে লেচু গছৰ কামখিনি কৰিলো আৰু সকলোৰে আজিৰ দিনটো শুভ হওক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো ধন্যবাদ।